যিছু তুমি দয়াময় দয়াৰ সাগৰ নাই পাপৰ ক্ষমা মোৰ উদ্ধাৰ যিছু তুমি দয়াময় দয়াৰ সাগৰ নাই পাপৰ ক্ষমা মোৰ উদ্ধাৰ মোক কৃপা কৰা হে জীৱিত ঈশ্বৰ সৰগলৈ তুলি নিয়া এই জীৱন মোৰ মোক কৃপা কৰা হে জীৱিত ঈশ্বৰ সৰগলৈ তুলি নিয়া এই প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনালোকক সকলোকে নমস্কাৰ জনাইছো। পবিত্ৰ বাইবেল যোহানে লিখা সুবাৰ্তা 20:8 আমি এইদৰে পঢ়ো, তাতে মৈদামলৈ আগে অহা আন শিষ্যও তেতিয়া সোমাই তেনে দেখি বিশ্বাস কৰিলে। প্ৰভু যীশু খ্ৰীষ্ট ক্ৰুচৰ ওপৰত যেতিয়া নিজৰ প্ৰাণ ত্যাগ কৰিলে তেতিয়া 3 দিন আৰু 3 ৰাতি মৈদামত চোৱা হ'ল। তৃতীয় দিনা ৰাতিপুৱা সময়ত যেতিয়া পিতৰ আৰু যোহনক কোৱা হ'ল যে তেওঁৰ মৈদাম খালী হৈ আছে, তেতিয়া তেওঁলোকে মৈদামৰ ওচৰত দৌৰি গ'ল আৰু খালী মৈদাম চাই পিতৰে বিস্ময় মানিলে আৰু কি হ'ল বুলি চিন্তা কৰি কৰি তালৈ ঘূৰি গ'ল। কিন্তু সেই খালী মৈদামক চাই যোহনে সেই কথাবোৰত বিশ্বাস কৰিলে, যি কথা প্ৰভু যীশু খ্ৰীষ্টই নিজৰ শিষ্যবিলাকক কৈছিল। প্ৰভু যীশু খ্ৰীষ্টই শিষ্যবিলাকক পবিত্ৰ শাস্ত্ৰত ভাৱদেৱবিলাকৰ দ্বাৰাই কৰা ভৱিষ্যতবাণীত নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে কৈছিল। আজিও প্ৰভু যীশুৰ সুবাৰ্তা শুনি এইদৰে 2 প্ৰকাৰৰ প্ৰতিক্ৰিয়া হয়। কিছুমানে প্ৰভু যীশু খ্ৰীষ্টৰ বিষয়ে শুনি আচৰিত হয় আৰু বিশ্বাস নকৰে, যাৰ কাৰণে তেওঁলোক উদ্ধাৰৰ পৰা বঞ্চিত হৈ যায়, আৰু কিছুমানে সুবাৰ্তা শুনি প্ৰভু যীশুৰ ওপৰত বিশ্বাস ৰাখি তেওঁক নিজৰ জীৱনত প্ৰভু আৰু উদ্ধাৰকৰ্তা ৰূপে স্বীকাৰ কৰে, তেওঁৰ পৰিত্ৰাণ হয়। আজি আপুনি কোনটো দলত আছে?